নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো নামঘৰৰ পৰা চুৰি কৰি নিয়া চন্দ্ৰতাপত বহি চোৰৰ মদ্যপান সতিয়াৰ নামঘৰত চুৰিকাণ্ড সতিয়াৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ড দেওবাৰে নিশা সতিয়াৰ ঐতিহ্যমণ্ডিত বাৰভূঞা গাঁৱৰ নামঘৰত চোৰে প্ৰৱেশ কৰি নামঘৰৰ দান পাত্ৰত থকা ধন সোণৰ ৰূপৰ ফলি তালকে ধৰি বহু মূল্যৱান সম্পদ লৈ উধাও হয় চোৰৰ হাতৰৰ পৰা সাৰি নগল নামঘৰৰ মূল আসনৰ ওপৰত থকা গামোচা চন্দ্ৰতাপ পুৱা নামঘৰীয়া নামঘৰত প্ৰৱেশ কৰি দেখা পায় মণিকূটৰ দৰ্জাৰ তলা ভাঙি থোৱা আছে নামঘৰৰ সমীপৰ এখন পথাৰত নামঘৰৰ পৰা অনা চন্দ্ৰতাপ পাৰি চোৰে মদ্যপান কৰি আঁতৰি যায় এই স্থানত মদৰ বটল গিলাচ নামঘৰৰ পৰা অনা মিঠাতেলৰ বটল আদি উদ্ধাৰ হয় উল্লেখ্য যে সতিয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এনৰেল তেল ডিপুৰ পৰিত্যক্ত গৃহটো অসামাজিক কাণ্ডৰ ঘাটিত পৰিণত হৈছে এই পৰিত্যক্ত গৃহতে চোৰে আশ্ৰয় লয় বুলি অভিযোগ তুলিছে ৰাইজে আমি পুনৰ জনাইছো নামঘৰৰ পৰা চুৰি কৰি নিয়া চন্দ্ৰতাপত বহি চোৰৰ মদ্যপান সতিয়াৰ নামঘৰত চুৰিকাণ্ড সম্পূৰ্ণ ঘটনাটো আমাৰ যোৱা ৰাতি হৈ গৈছে আমাৰ যিজন নামঘৰী আছে নামঘৰীয়াজন যেতিয়া ৰাতিপুৱা নামঘৰৰ চাফাই কাম কৰিবলৈ আহিছিলে তেওঁ আহি পেলাই দেখিছে মানে নামঘৰৰ বাহিৰতে মানে তলাটো পৰি আছে তলাটো পৰা দেখি তেখেতৰ সন্দেহ হোৱাত তেখেতে দৰ্জাখনৰ ওচৰলৈ গৈ দেখিছে দৰ্জাখন কিবা চাবোন লগাই পেলাই ভঙা তেনেকুৱা চিন পালে তাৰপিছত ভিতৰলৈ সোমাই গ'ল পিছত আমাৰ নামঘৰৰ যিখিনি সামগ্ৰী এইখিনি প্ৰায়খিনি চুৰ কৰি নিছে আমাৰ ৰূপৰ ফুলি কেইপাতমান আছিলে সেয়া চুৰি কৰি নিছে আৰু নামঘৰৰ যিখিনি আমাৰ চন্দ্ৰতাপ আছিলে আৰু সিংহাসনখন সজাই থোৱা যিখিনি কাপোৰ আছিলে সেইখিনি লৈ গৈছে আমি দেখিছোঁ এনেধৰণে মানে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত আমাৰ যিবিলাক দুৰ্বৃত্তবিলাক আছে চোৰবিলাক আছে তেওঁলোকে আহি পেলাই চুৰ কৰি লৈ যায় আৰু আমি দেখিছোঁ প্ৰশাসনক আমি অনুৰোধ কৰিম টানি পেলাই এনেকুৱা ধৰ্মীয় অনুষ্ঠানত এনেকৈ আমাক ৰাইজক পদাঘাত কৰা যিখিনি আমাৰ দুৰ্বৃত্ত আছে সেই দুৰ্বৃত্তখিনিক কঠোৰভাৱে তেখেতসকলে শাস্তি দিয়ক অন্যথা এনেধৰণেই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত প্ৰতিবাৰে চুৰি হৈ থাকিব আমাৰ এইভাগ নামঘৰেই এইবাৰ দ্বিতীয়বাৰত আকৌ চুৰ কৰি পেলাই আমাৰ ৰাজহুৱা দান পাত্ৰটো সহ প্ৰায়খিনি বস্তুৱে চুৰ কৰি নিছে গতিকে আমি প্ৰশাসনক পুনৰ অনুৰোধ কৰিম যাতে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লৈ এই দোষীখিনিক ধৰি শাস্তি দিয়ে আমি ৰাইজৰ ফালৰ পৰা এয়াক আমি অনুৰোধ জনাইছোঁ কাম কৰোঁ হয় নামঘৰীয়া কাম কৰিবলৈ আহি পেলাই মই এই নামঘৰত প্ৰৱেশ কৰি দেখিলোঁ আমাৰ যিটো মূল তলা আছিলে সেই তলাটো হৈ তাত পৰি থাকোঁতে মোৰ সন্দেহ হৈ পেলাই মই এনেকৈ চালোহি তাৰপিছত দেখিলোঁ যে ইয়াত একো নাইকিয়া আমাৰ দান পাত্ৰটোত আছিলে প্ৰায় 2000 মান টকা সেইখিনি নাইকিয়া হ'ল দান পাত্ৰত দি হৈ তাত পৰি আছে এখন পিতলৰ থাল আছিলে থালৰ ওপৰত আমি বন্তি গছ জ্বলাওঁ সেই থালখন নাই এটা কাঁহৰ ধূপদানি আছিলে ধূপদানিটো নাই মূল গামোচাখন গুৰুৱাখনৰ গামোচাখন নাইকিয়া হ'ল তাৰপিছতে আমি ভিতৰৰ ফালে গৈ চালোঁগৈ ভিতৰত আমাৰ গডৰেজ 2টা খোলা আছে খোলা থোৱা আমাৰ যিটো এটা লকাৰ আছে সেই লকাৰৰ ওপৰত আমি মানে কাঠৰ বাকচ এটাত ৰূপৰ ফুলি 8 পাহ আৰু সোণৰ ফুল 4 পাহ আছিলে সেইখিনি থলোঁ সেইখিনি চালোঁগৈ সেইখিনি নাই তাৰপিছত নতুনকৈ চন্দ্ৰতাপ এই ভাওনাৰ আগে ভকত বৈষ্ণৱে আমাক আগবঢ়াইছিলে চন্দ্ৰতাপ 4খন সেই 4খন নাই তাল দুযোৰ নাইকিয়া হ'ল গতিকে আমি এতিয়া মনত পৰাৰ ভিতৰত সেইখিনি বস্তুৱেই জানিছোঁ যে এইখিনি বস্তু নাইকিয়া হৈছে আৰু ভিতৰত চোৱা চিতা কৰিলে তাৰপিছত হয়তো আৰু কি নাই নিশাৰ প্ৰশাসনক কি ক'ব প্ৰশাসনে আচলতে কি তেখেতসকলে যদি সেই 12টামান বজাত এটা ডিউটি কৰিলেহেঁতেন বা ইয়াত যদি ঘূৰিলেহেঁতেন তেতিয়া নিশ্চয় গম পালেহেঁতেন চাগে নাইকিয়া হয় আমি গম পোৱাত পেট্ৰলিংটো আমাৰ ইয়াত সোমোৱা নাই বুলি আমি জানো সতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।